নমস্কাৰ ভক্তিপ্ৰাণ তাৰিণী চহৰীয়া মহোদয়ৰ অভিনন্দন গ্ৰন্থ বৰ্ণাঢ্য জীৱন উন্মোচন উপলক্ষে আয়োজিত আজিৰ এই সভাৰ মঞ্চত উপবিষ্ট মাননীয় বসুন্ধৰা ডেকা মহোদয়, মঞ্চত উপবিষ্ট চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ চন্দ্ৰ শইকীয়া মহোদয়, দেৱৰাজ চাপকোটা মহোদয়, মঞ্চত উপবিষ্ট হৰেশ্বৰ শইকীয়া, বীৰেন চহৰীয়া, ৰামচন্দ্ৰ ডেকা, মাধৱ চন্দ্ৰ বৰুৱা, বৰদা শইকীয়া প্ৰমুখ্যে শংকৰদেৱ সংঘৰ দৰং জিলা আৰু আন আন শাখাৰ বিষয়ববীয়াবৃন্দ, মঞ্চত উপবিষ্ট জ্যোতি খাটনিয়াৰ বিশিষ্ট নিবন্ধকাৰ জ্যোতি খাটনিয়াৰ মহোদয়, মঞ্চত উপবিষ্ট আজিৰ এই সভাৰ মধ্যমণি ভক্তিপ্ৰাণ তাৰিণী চহৰীয়া মহোদয়, ভাৰ্গৱজ্যোতি চহৰীয়া, ধ্ৰুৱজ্যোতি চহৰীয়া প্ৰমুখ্যে ভক্তিপ্ৰাণ তাৰিণী চহৰীয়া মহোদয়ৰ পৰিয়ালৰ সমূহ সদস্যবৃন্দ, উপস্থিত শংকৰদেৱ সংঘৰ সমূহ ভক্তিপ্ৰাণ সুধীবৃন্দ আৰু উপস্থিত ৰাইজ। আমাক সভাপতিয়ে বেদান্ত দৰ্শনৰ ওপৰত ক'বলৈ দিছে, ঠিক আমি বেদান্ত দৰ্শনৰ কথা প্ৰসংগক্ৰমে আমি ক'ম। আমি যিহেতু আজি এইখন তাৰিণী চৌধুৰী মহোদয়ক কেন্দ্ৰ কৰি, তেখেতৰ বৰ্ণাঢ্য জীৱনক কেন্দ্ৰ কৰি এখন গ্ৰন্থ উন্মোচিত হৈছে, অভিনন্দন গ্ৰন্থ উন্মোচিত হৈছে। আমি অলপ মানুহৰ জীৱন আৰু এনেধৰণৰ অভিনন্দন গ্ৰন্থ মই যি ধৰণে উপলব্ধি কৰিছোঁ, মই যি ধৰণে বুজিছোঁ, হৃদয়ংগম কৰিছোঁ, সেই ধৰণে মোৰ অলপমান মনৰ কথা অভিব্যক্ত কৰিম। কিন্তু সমানে সমানে আমি যিহেতু অধ্যাত্ম দৃষ্টিৰে নিজক পৰিচালিত কৰোঁ, নিশ্চিতভাৱেই তাৰ মাজত আপোনালোকে আধ্যাত্মিক দৃষ্টিও আপোনালোকে পাব। মই প্ৰসংগক্ৰমে ২-৪টা কথা ক'ম। পোনতে আজি যিখন গ্ৰন্থ উন্মোচন কৰিলোঁ, এখন গ্ৰন্থৰ আমি মূল্যায়ন কি ধৰণে কৰিম। মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাঋষি, মহাবিপ্লৱী, মহাকবি শ্ৰী অৰবিন্দই তেখেতৰ ভাৰতীয় সংস্কৃতি বিষয়ক এখন বিশাল গ্ৰন্থত লিখিছে যে আমি তিনিটা মাপকাঠি, তিনিটা মানদণ্ড, তিনিটা মাপকাঠিৰ দ্বাৰা আমি এখন গ্ৰন্থক মূল্যায়ন কৰা উচিত। সেই তিনিটা গ্ৰন্থ, সেই তিনিটা মাপকাঠি হ'ল, প্ৰথমটো হ'ল সেই গ্ৰন্থখনৰ যিটো উপজীব্য, যিটো বিষয়বস্তু, উপজীব্যৰ মূল্য আৰু মহত্ব। দ্বিতীয়টো হ'ল কেৱল উপজীব্যৰ মূল্য আৰু মহত্বৰ প্ৰতি দৃষ্টিপাত কৰিলেই নহ'ব, গ্ৰন্থখনৰ ভিতৰত থকা ভাৱ আৰু ভাৱনাৰ মূল্য আৰু মহত্ব, এইটো আটাইতকৈ ডাঙৰ কথা। আৰু তৃতীয়টো কৈছে ৰূপ বা ভাষাৰ মাধুৰ্য, ৰূপ বা ভাষাৰ মাধুৰ্য। নিশ্চিতভাৱে আপোনালোকে সিদ্ধান্ত লৈছে, আমি বক্তব্যত শুনিছোঁ যে 4গৰাকী পুৰোধা ব্যক্তি শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱকৰ জীৱনৰ বৰ্ণাঢ্য জীৱনৰ বিষয়ে আপোনালোকে ৰাইজক জনাব বিচাৰিছে। আৰু সেই দৃষ্টিৰে ইয়াৰ যিটো ভাৱ, যিটো উপজীব্যৰ মূল্য আৰু মহত্ব নিশ্চয় প্ৰণিধানযোগ্য। আৰু অন্তৰত মহৎ ভাৱনা নহ'লে আপোনালোকে এনে গ্ৰন্থ প্ৰণয়নৰ বাবে উদ্যোগ নল'লেহেঁতেন। কিন্তু ভাষাৰ বিষয়ে মই এতিয়াই নকওঁ, কাৰণ যিহেতু মই নিজে গ্ৰন্থখন এই মুহূৰ্তত মোৰ হাতত পঢ়িছে, ভৱিষ্যতে মই কেতিয়াবা ভাৰ্গৱ বা ধ্ৰুৱজ্যোতি চহৰীয়াক সেই বিষয়ে মই ক'ম। কাৰণ ভাষাৰ বিষয়ে আমি নিজে অলপ অধ্যয়ন নকৰাকৈ কোৱাটো উচিত নহয়। কিন্তু মই পোনতেই মই এই গ্ৰন্থখনৰ সম্পাদক আৰু তেওঁৰ সহকৰ্মীবৃন্দ, সম্পাদক
জ্যোতিষ বৰুৱা মহোদয়ক অভিনন্দন জনাইছোঁ। আমি নিজেও গ্ৰন্থ সম্পাদনা গ্ৰন্থ প্ৰকাশৰ সৈতে জড়িত ব্যক্তি হিচাপে আমি বুজোঁ যে এখন গ্ৰন্থ, সেই গ্ৰন্থখন সৰুৱেই হওক বা ডাঙৰেই হওক, এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো ইমান সহজ কথা নহয়। তেখেতে এটা কাম সম্পন্ন কৰিছে। নিশ্চিতভাৱেই সম্পাদক জ্যোতিষ বৰুৱা শলাগৰ পাত্ৰ, তেওঁৰ সহযোগীবৃন্দও শলাগৰ পাত্ৰ, আৰু গতিকে মই তেখেতসকলৰ শলাগ লৈছোঁ। মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰিণী চহৰীয়া মহোদয়ক তেখেতৰ বৰ্ণাঢ্য জীৱনৰ শলাগ লৈ মই পুনৰ তেখেতক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। তেখেতে শতবৰ্ষ উদযাপন কৰি আগৰ দৰেই তেওঁ শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক হৈ অধ্যাত্ম পথৰ এজন অভিযাত্ৰী হৈ ৰাইজক আলোকিত কৰি যাওক। তেখেতক ভগৱানে সহায় কৰক। আৰু পৰিয়ালবৰ্গই যি উদ্যোগ লৈছে তাৰ বাবেও মই পৰিয়ালবৰ্গৰ শলাগ লৈছোঁ। আৰু এই সমগ্ৰ কাম শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা কেন্দ্ৰই এই উদ্যোগ লোৱা বাবে মই তেখেতসকলৰো শলাগ লৈছোঁ। আৰু মই আশা কৰিম যে ৰাইজে গ্ৰন্থখন পঢ়িব আৰু পঢ়ি তেওঁলোক নিজেও আলোকিত হ'ব, নিজে অনুপ্ৰাণিত হ'ব, উৎসাহিত হ'ব আৰু আনকো অনুপ্ৰাণিত উৎসাহিত কৰিবলৈ প্ৰয়াস কৰিব। মই পোনতে যিহেতু এইখন তাৰিণী চহৰীয়া মহোদয়ক কেন্দ্ৰ কৰি তেখেতৰ ওপৰত অভিনন্দন গ্ৰন্থ প্ৰকাশিত হৈছে, মই অলপমান সেই অভিনন্দন গ্ৰন্থৰ বিষয়ে বা এই অভিনন্দন গ্ৰন্থ যিটো এটা আমাৰ সমাজত অনুষ্ঠান প্ৰচলিত আছে, সেই অনুষ্ঠানটোকনো মই কি ধৰণে হৃদয়ংগম কৰিছোঁ সেই বিষয়ে মই 2-4 এষাৰ কৈ ল'ব বিচাৰিছোঁ। কিন্তু প্ৰথমতে মই কওঁ, মই তাৰিণী চহৰীয়া মহোদয়ৰ যিটো মই এটা সংক্ষিপ্ত জীৱনৰ বিষয়ে অলপমান মই অৱগত হৈছোঁ। মোৰ দৃষ্টিৰে মই তেখেতক এজন প্ৰথমতে সফল পুত্ৰ হিচাপে চিহ্নিত কৰিছোঁ, এজন কৃতি ছাত্ৰ হিচাপে চিহ্নিত কৰিছোঁ, এজন তেওঁ সফল চাকৰিয়াল, এজন সফল গৃহস্থ তথা পিতৃ। ভাৰ্গৱ চহৰীয়া, ধ্ৰুৱজ্যোতি চহৰীয়াৰ দৰে তেওঁ সুযোগ্য সন্তানৰ পিতৃ, পুত্ৰক তেওঁ সুযোগ্য দেশৰ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিছে। গুৰুজনাৰ একান্ত ভক্ত, এগৰাকী সক্ৰিয় আধ্যাত্মিক সংগঠক, এক ধৰ্মপ্ৰাণ ব্যক্তিত্ব। তেওঁ সাহিত্য সভাৰ লগতো জড়িত, ভাষাজননীৰ এগৰাকী নিষ্ঠাবান সেৱক তথা সাহিত্য সংগঠক, সমাজ হিতৈষী আৰু সমাজসেৱী হিচাপে মই তেখেতক বুজিবলৈ যত্ন কৰিছোঁ। কিন্তু এই যে আমি আজিকালি এই আধুনিক যুগত আমি অভিনন্দন গ্ৰন্থ, আমি মানুহক জীৱনকালতেই আমি অভিনন্দন গ্ৰন্থৰে আমি শ্ৰদ্ধা জনাব আমি বিচাৰোঁ, সেই তাৎপৰ্যৰ বিষয়ে মই 2-4 এষাৰ ক'ব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আপোনালোকে মোৰ পৰা অধ্যাত্মৰ বিষয়ে জানিব বিচাৰিছে। কিন্তু অধ্যাত্মক জনাৰ পূৰ্বে আমি যিটো যুগত বাস কৰিছোঁ, মোৰ দৃষ্টিত এই যুগটো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত যুগ হিচাপে সম্ভৱতঃ 500 বছৰ পিছত পৰিণত মানৱতাই যদি চিহ্নিত কৰে, অন্তত মই আশ্চৰ্যচকিত নহ'ম যদিও আমি তেতিয়ালৈ নাথাকিম। এই যুগত মানুহে মহাকাশত বিচৰণ কৰিছে, তথাপিতো মই কৈছোঁ কিজানি মানৱ সভ্যতাৰ আটাইতকৈ স্থবিৰ যুগ হিচাপে, আধ্যাত্মিক দৃষ্টিকোণৰ ফালৰ পৰা এটা অভিশপ্ত যুগ হিচাপে যদি চিহ্নিত কৰে, মই অন্তত হতচকিত নহওঁ। কিয়? পৃথিৱীত এইটোৱেই প্ৰথম যুগ, সেই বৰ্বৰ যুগৰ পিছত এইটোৱেই প্ৰথম যুগ যিটো যুগত মানুহে বিউটিফুল বস্তুতকৈ ইউজফুল বস্তুৰ প্ৰতি গুৰুত্ব বেছি প্ৰদান কৰিছে। অৰ্থাৎ আমি সুন্দৰৰ মূল্যতকৈ উপযোগী বস্তুৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰোঁ। আৰু এই যদি আমি সুন্দৰৰ মূল্য যদি বুজিব নোৱাৰোঁ, তেনেহ'লে মোৰ দৃষ্টিত আমি শ্ৰীমন্ত শংকৰদেৱেনো জগতৰ কি এক ৰূপান্তৰ ঘটাবলৈ যত্ন কৰিছিল, আমি সেই বিষয়েও সম্ভৱতঃ হৃদয়ংগম কৰিব নোৱাৰিম। আপোনালোকে মোতকৈ গুৰুজনাৰ বিষয়ে ভালদৰে জানে। কিন্তু মই ভাৰতৰ সমগ্ৰ বৈষ্ণৱ আন্দোলন
আৰু বিশেষকৈ নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ বিষয়ে মই যি ধৰণে হৃদয়ঙ্গম কৰিছোঁ সেই দৃষ্টিৰে মই কৈছোঁ এই যে আমি সুন্দৰৰ মূল্য যে হেৰুৱাই পেলাইছোঁ আৰু সেইবাবে আমাৰ আধুনিক অসমৰ দাৰ্শনিক শিল্পী জ্যোতি ককাইদেৱে গাইছিল কি সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে কিন্তু সেই সুন্দৰৰ প্ৰতি আধুনিক মানুহে নিজৰ মনোযোগ হেৰুৱাই পেলাইছে আৰু তাৰ পিছত আজিকালি মই এই আধুনিক মানুহক মই জ্যোতিপ্ৰসাদৰ বিষয়ে কিছু কথা ক'বলৈ প্ৰয়াস কৰিছোঁ জ্যোতিপ্ৰসাদৰ যদি আমি কবিতা নপঢ়ো আমি যদি নাটক নাচাওঁ নাটক আমি নপঢ়ো গান নুশুনো একো আপত্তি নাই আপোনালোক অলপ হয়তো আশ্চৰ্যচকিত হৈছে যে তেওঁৰ গান নপঢ়াকে নাটক নপঢ়াকে তেওঁৰ কবিতা নপঢ়াকে আমি কিদৰে আমি ৰূপ কোঁৱৰক বুজিব পাৰিম তেওঁ আমাক নিজেই সহায় কৰি থৈ গৈছে অন্ততঃ আপোনালোকে নৱপ্ৰজন্মক জ্যোতিপ্ৰসাদৰ এক অমূল্য সৃষ্টি 1948 চনত শিৱসাগৰত অসম শিল্পী সন্মিলনৰ সভাপতি ৰূপে তেওঁৰ যিখন অভিভাষণ মই ইয়াতে ফটোষ্টেট কৰি লৈছোঁ প্ৰায় 30 পেজ মানৰ শিল্পীৰ পৃথিৱীত শীৰ্ষক তেওঁ এটা অভিভাষণ পাঠ কৰিছিল এই যদি 30 পেজ যদি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ জ্যোতিপ্ৰসাদৰ আন সৃষ্টি নাজানিলেও জ্যোতিপ্ৰসাদক আমি বেছি হৃদয়ঙ্গম কৰিব পাৰিম আৰু মোৰ দৃষ্টিত আধুনিক সময়ত শিল্পীৰ পৃথিৱীখনেই অসমীয়া জাতি অসমীয়া সমাজৰ এক দলিল স্বৰূপ কিয় যদি আমি জ্যোতিপ্ৰসাদৰ এই শিল্পীৰ পৃথিৱীক যদি হৃদয়ঙ্গম কৰিব পাৰোঁ তেনেহ'লে আমি গুৰুজনাৰ অৱদানৰ বিষয়েও জানিব পাৰিম আমি ভূপেন হাজৰিকাকো জানিব পাৰিম বিষ্ণু ৰাভাকো জানিব পাৰিম আনকি আজি আমি একেবাৰে শেষত আমি জুবিন গাৰ্গকো জানিব পাৰিম উপলব্ধি কৰিব পাৰিম একেলগে সকলোখিনি কথা অসমীয়া জাতিয়ে আধুনিক যুগত কি ধৰণে আগবাঢ়িব লাগিব তাৰ প্ৰতিটো পুংখানুপুংখ নিৰ্দেশ দি থৈ গৈছে কিন্তু আমাৰ অসমৰ সমাজে এই শিল্পীৰ পৃথিৱী অভিভাষণখনৰ প্ৰতি আমি অংগুষ্ঠ প্ৰদান কৰিছোঁ নে ইয়াক আমি যথাযোগ্য সন্মান দিছোঁ আমি নাজানো মই নাজানো অন্ততঃ সেয়া আপোনালোকেই নিজেই বিচাৰ বিবেচনা কৰি চাব লাগিব এই শিল্পীৰ পৃথিৱীৰ মই 2-4 আশাৰ কথা কেৱল আপোনালোকৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ কিয় মই কৈছোঁ যে জ্যোতিপ্ৰসাদৰ যদি শিল্পীৰ পৃথিৱীখনক হৃদয়ঙ্গম কৰিব পাৰোঁ আধুনিক মানুহে তেতিয়াহে গুৰুজনাৰ অৱদানৰ বিষয়ে জানিব পাৰিব তেতিয়াহে মই বিষ্ণু ৰাভাক জানিব পাৰিম তেতিয়া ভূপেন হাজৰিকাকো জানিব পাৰিম আনকি আমি জুবিন গাৰ্গকো হৃদয়ঙ্গম কৰিব পাৰিম এই শিল্পীৰ পৃথিৱীখনৰ এই শেষৰ ফালে জ্যোতি ককাইদেৱে লিখিছিল মই কৈছোঁ অসমীয়া জাতিৰ বাবে দলিল স্বৰূপ আমাৰ পথপ্ৰদৰ্শন কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ মাত্ৰ এষাৰি বাক্যত তেওঁক লিখিছে কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আমি প্ৰত্যেকেই ৰূপান্তৰৰ শিল্পী হ'ব লাগিব কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী আমি প্ৰত্যেকেই শিল্পী কাব্য সাহিত্য সংগীত অধ্যাত্ম সকলোৱেই শিল্প সকলোৱেই আৰ্ট কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ আমি বিশ্বশিল্পী হ'ব লাগিব আমি পুখুৰীৰ মাজত উই কেনট কনফাইন আৱাৰ সেলফ আমি নাদৰ ভেকুলী হৈ থাকিব নোৱাৰিম এই যে আমি গুৰুজনাক জগত সভালৈ নিবলৈ বিচাৰোঁ জগত সভালৈ নিয়াৰ আগত মই নিজে ৰূপান্তৰৰ জৰিয়তে মই বিশ্বশিল্পীলৈ নিজক ৰূপান্তৰিত কৰিব পাৰিব লাগিব কৈছে বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক আৰু তাৰ পিছত তেওঁ লিখিছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক আৰু আমি আজি আধুনিক যুগত এই সুন্দৰৰ তাৎপৰ্য হেৰুৱাই পেলাইছোঁ কিন্তু কথা হ'ল এই চিৰসুন্দৰ কোন কাক কৈছে চিৰসুন্দৰ ইজ নাথিং বাট শ্ৰীকৃষ্ণ
এই শ্ৰীকৃষ্ণৰ কথা কৈছে। সেই শ্ৰীকৃষ্ণক তাহানি ভগীৰথে যি ধৰণে সৰগৰ মন্দাকিনীক মৰতলৈ প্ৰবাহিত কৰিছিল, সেই ধৰণে আমি বিশ্বশিল্পী হৈ আৰু কেনেকে যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ তাহানি ভগীৰথৰ দৰে চিৰসুন্দৰক আমি পৃথিৱীলৈ নমাই আনিব পাৰিব লাগিব। আৰু সেইবাবেই তেওঁ লিখিছিল যে তাত সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আৰু তাৰপিছত তেওঁ কৈছে, তেনেহ'লে এই যে আমি শংকৰদেৱে দিয়া সংস্কৃতিৰ কথাৰ ক্ষেত্ৰত তেওঁ কৈছে মই অলপমান সেই বিষয়ে মই ক'ব দিব বিচাৰিছোঁ। কৈছে শ্ৰীমন্ত শংকৰ আমাৰ সংস্কৃতিৰ গুৰু, এই শিল্পীৰ পৃথিৱীতেই লিখি গৈছে। কৈছে শ্ৰীমন্ত শংকৰ আমাৰ সংস্কৃতিৰ গুৰু, যে আজিৰ পৰা 500 বছৰ আগতেই এখেতে আমাক যি সাংস্কৃতিক আদৰ্শ দিলে, আজি এই নতুন দিনত আমি সেই সাংস্কৃতিক আদৰ্শকেই ধৰি নতুন দিনৰ নতুন পৃথিৱীলৈ যাত্ৰা কৰিব পাৰিম নে নোৱাৰোঁ। ইয়াকেই আজি শ্ৰীমন্ত শংকৰে দি যোৱা সাংস্কৃতিক আদৰ্শ আমি নতুন পোহৰত সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাই সেইমতেই আগবাঢ়িব লাগিব। সেইকাৰণেই শ্ৰীমন্ত শংকৰে দিয়া সংস্কৃতিনো কি, তাক আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। শ্ৰীমন্ত শংকৰে দিয়া সংস্কৃতিৰ নাম হৈছে কৃষ্ণ। কৃষ্ণ শব্দৰ বৈয়াকৰণিক অৰ্থ হৈছে সংস্কৃতি। আজি আমি ভাৰতীয়ই, ইউৰোপীয়ই, মংগোলীয়ই, জনতান্ত্ৰিকে যাক সংস্কৃতি বুলি কওঁ, পুৰণি ভাৰতত থকা হিন্দু সংস্কৃতি গঢ়া আৰু সেইমতে চলা ভাৰতৰ মানুহখিনিয়ে সংস্কৃতিক কৃষ্ণ বুলি নাম দিছিল আৰু কৃষ্ণ বুলি উপাসনা পূজা আৰু কৃষ্ণই দেখুওৱা আদৰ্শমতে মানৱ জীৱনত আগবাঢ়িছিল। আৰু সেইবাবেই মই কৈছোঁ যে এই যে আমি শিল্পীৰ পৃথিৱীখনৰ প্ৰতিটো বাক্য অসমীয়া জাতিৰ বাবে আমি কি ধৰণে আগবাঢ়িব লাগিব তাৰ সম্পূৰ্ণ পথ নিৰ্দেশ আছে। আৰু সেইবাবেই কৈছোঁ, যদি শিল্পীৰ পৃথিৱীখনক হৃদয়ংগম কৰিব পাৰোঁ, আমি শ্ৰীমন্ত শংকৰদেৱকো পাম, আমি বিষ্ণুৰাভাকো পাম, ভূপেন হাজৰিকাকো পাম, অসমৰ সংস্কৃতিকো পাম, আনকি একেবাৰে শেহতীয়া জুবিন গাৰ্গকো পাম। আৰু সেই দৃষ্টিৰেই মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু মই কিয় কৈছোঁ, প্ৰথমতেই উল্লেখ কৰিছোঁ যে আধুনিক মানুহে বিউটিফুল আৰু আধুনিক মানুহক নালাগে। আধুনিক মানুহক এতিয়া ইউজফুল লাগে, যিটো বস্তু উপযোগী। আধুনিক মানুহ কেৱল উপযোগীৰ সাধক। কিন্তু মই কিয় কৈছোঁ, মই একেবাৰে সাধাৰণভাৱে মই যি ধৰণে নৱবৈষ্ণৱ ধৰ্মক মই হৃদয়ংগম কৰিছোঁ, একেবাৰে মই সংক্ষিপ্তভাৱে মই মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিম। কিন্তু এয়াও মোৰ নিজৰ ভাৱ নহয়। মই মহাঋষি শ্ৰী অৰবিন্দই যি ধৰণে বিশ্লেষণ কৰিছে, কেৱল মাত্ৰ মোৰ নিজৰ ভাষাত মই সেইখিনি আপোনালোকৰ সৈতে ভগাই ল'ব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই কৈছে, ভাৰতবৰ্ষৰ এই সমৃদ্ধ ভাৰতবৰ্ষক আমি একেবাৰে 5টা যুগত আমি মোটামুটিভাৱে ভাগ কৰিব পাৰোঁ। 5টা যুগ। প্ৰতিটো যুগতেই ভাৰতবৰ্ষই এটা বিশেষ কাম কৰিছে। ভাৰতবৰ্ষৰ আদি যুগ আৰম্ভ হৈছিল বৈদিক যুগ। ভাৰতৰ আদি যুগ বৈদিক যুগ, বেদ আৰু উপনিষদৰ যুগ। কি কৰিছিল তেতিয়া ভাৰতবৰ্ষই, কি কৰিছিলোঁ আমি? মাত্ৰ এটাই কাম কৰিছিল ভাৰতবৰ্ষই তেতিয়া। কোনো অৰ্থনীতিৰ কাম কৰা নাই, সমাজনীতিৰো কাম কৰা নাই তেতিয়া। ভাৰতৰ সমস্ত বৈদিক ঋষি, উপনিষদৰ সমস্ত ঋষিয়ে মাত্ৰ এটাই কাম কৰিছিল। সেই কি কাম? সম্পূৰ্ণ জগতৰ সত্য সন্ধান। কোনখন জগত? কৈছে বাহ্য জগত আৰু আমাৰ অন্তৰ জগত, উভয় জগতৰ সত্য সন্ধান কৰিছিল। মই একেবাৰে সংক্ষিপ্তভাৱে কৈছোঁ কেনেকৈ কৰিছিল। নট থ্ৰু ইণ্টেলেকচুৱেলিটি, বুদ্ধিৰ দ্বাৰা নহয়। কিহৰ দ্বাৰা কৰিছিল? বুদ্ধিৰ দ্বাৰা, থ্ৰু ইনটিউচন, অন্তৰ্দৃষ্টিৰ দ্বাৰা। তেনেহ'লে প্ৰথম যুগত যদি সোধে ভাৰতবৰ্ষই কি কৰিছিল,
জীৱনৰ সত্য সন্ধান, জগতৰ সত্য সন্ধান। জীৱন মানে আমাৰ বাহ্য জীৱন আৰু আন্তৰ জীৱন, জগত মানে বাহ্য জগত আৰু আন্তৰ জগত, এক্সটাৰ্নেল ৱৰ্ল্ড এজ ৱেল এজ ইনাৰ ৱৰ্ল্ড। এটাই কাম কৰিছিল মাত্ৰ, জগতৰ সত্য সন্ধান। তাৰপিছত কি যুগ আহিল? মহাকাব্যৰ যুগ, মহাভাৰত আৰু ৰামায়ণৰ যুগ। সেই যুগত ভাৰতবৰ্ষই কি কৰিলে? সমাজ গঢ়ি তুলিলে, সমাজ গঢ়ি তুলিলে, শাস্ত্ৰ গঢ়ি তুলিলে। কিহৰ দ্বাৰা? অৰ্থাৎ সেয়া বুদ্ধিৰ যুগ, বোধিৰ যুগৰ পিছত বুদ্ধিৰ যুগ, ফ্ৰম দি ইনটিউশ্যন টু ইণ্টেলেকচুৱেলিটি। মহাকাব্যৰ যুগত কি কৰিলে? ৰামায়ণ মহাভাৰতৰ যুগত ভাৰতবৰ্ষই বীৰ বিক্ৰমেৰে নিজৰ সমাজ প্ৰতিষ্ঠান গঢ়ি তুলিলে। কাৰ দ্বাৰা? এই যে বৈদিক যুগত প্ৰথম যুগৰ যি আধ্যাত্মিক প্ৰভা, সেই আধ্যাত্মিক প্ৰভাৰে উজ্জীৱিত হৈ, আধ্যাত্মিক প্ৰভাৰ দ্বাৰা আলোকিত হৈ ভাৰতে নিজৰ সমাজ গঢ়ি তুলিলে, শাস্ত্ৰ গঢ়ি তুলিলে, অৰ্থাৎ সমাজক গঢ়ি তুলিবলৈ যত্ন কৰিলে, সেই জীৱনক গঢ়ি তুলিবলৈ যত্ন কৰিলে, সেই আধ্যাত্মিক প্ৰভাৰে মণ্ডিত কৰি। কিহৰ দ্বাৰা? সেইবাৰ কিন্তু বুদ্ধিৰ দ্বাৰা। প্ৰথমতে অন্তৰ্দৃষ্টি বা বুদ্ধিৰ দ্বাৰা, তাৰ পিছত ভাৰতবৰ্ষই জীৱনক গঢ়ি তুলিছিল, জীৱনক সমৃদ্ধ কৰিবলৈ যত্ন কৰিছিল বুদ্ধিৰ দ্বাৰা। তাৰপিছত যিসকল সংস্কৃতৰ ছাত্ৰ তেওঁলোকে জানে, বিখ্যাত এক সহস্ৰাব্দ ব্যপ্ত, তাতকৈ আনকি বেছি বুলি কোৱা হয়, যিটো আমাৰ এই যে আমি 2021 চন, এই যে 2025 চন, প্ৰথম যিটো সহস্ৰাব্দ মোটামুটিভাৱে, কিন্তু তাৰ সেই সময়টোক লৈ পেলাই বিতৰ্ক আছে। পণ্ডিতসকলে কয় খ্ৰীষ্টপূৰ্ব 300 বছৰ মানৰ পৰা প্ৰায় 1200 খ্ৰীষ্টাব্দ মানলৈ, কিছুমানে কয় প্ৰথম। কিন্তু আমি ইমান সময়ক লৈ আমি কোনো আমাৰ বাদনুবাদ কৰাৰ প্ৰয়োজন নাই, কাৰণ আমি কৈছোঁ মোটামুটিভাৱে আমি ভাগ কৰিব বিচাৰিছোঁ। তাৰপিছত যুগ আহিল সংস্কৃত সাহিত্যৰ বিখ্যাত ধ্ৰুপদী যুগ, সহস্ৰাব্দ ব্যপ্ত, 1,000 বৰ্ষ, ইট কুড বি ইভেন মোৰ, তাতকৈ বেছিও পাৰে হ'ব। এই যুগটো কাৰ যুগ? কালিদাস ভৱভূতি ভৰ্তৃহৰিৰ যুগ। এই যুগটো কাৰ যুগ? শংকৰাচাৰ্যৰ যুগ। এই যুগটো কাৰ যুগ? যে ৰামানুজাচাৰ্যৰ যুগ, অৰ্থাৎ আমাৰ যিটো দাৰ্শনিক সাহিত্যৰ সৃষ্টিৰ যুগ। আৰু এফালে আমাৰ কালিদাস ভৱভূতি ভৰ্তৃহৰিৰ যুগ। এই যুগত ভাৰতবৰ্ষই কি কৰিছিল? কৈছে এই যে দ্বিতীয় যুগত যিটো বুদ্ধিৰ বিকাশ, এই বুদ্ধিয়ে একেবাৰে পৰম পৰাকাষ্ঠাত একেবাৰে গৈ উপনীত হৈছিল। আৰু সেই বুদ্ধিৰ দ্বাৰা তেতিয়া ভাৰতবৰ্ষই বিজ্ঞান, দৰ্শন, সাহিত্য, সমাজ, সংস্কৃতি সকলোতে নিজৰ সৃষ্টিকৰ্ম সম্পন্ন কৰিছিল। তেতিয়া বৌদ্ধিকতা, তেতিয়া কিন্তু এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ যিটো উপৰিভাগ, তাত কিন্তু ভাৰতৰ যিটো সনাতন অধ্যাত্মৰ ভাৱ, সেই কিছু পৰিমাণে কম পৰিমাণে আছিল, কিন্তু প্ৰকাশ্য ইট ৱাজ অল ইণ্টেলেকচুৱেলিটি, সাহিত্য, কাব্য, দৰ্শনৰ যুগ। তেনেহ'লে সেই সময়ত ভাৰতৰ যিটো চিৰন্তন অধ্যাত্মৰ প্ৰবাহ কি ধৰণে চলিছিল? এটা অন্তৰালত এটা পৃথক সুতিৰে চলিছিল। আৰু সেইবাবে আমি সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ শেষৰ ফালে দেখিবলৈ পাওঁ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ। বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ মানে পুৰাণ আৰু তন্ত্ৰৰ যুগ, পুৰাণ আৰু তন্ত্ৰৰ যুগ। অৰ্থাৎ আমি যদি যুগ হিচাপে চাবলৈ যাওঁ, এই চতুৰ্থ যুগটো হ'ল আমাৰ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ, প্ৰায় 1100 শতিকা মানৰ পিছৰ পৰা। আৰু ভাৰতবৰ্ষত যদি এই বৈষ্ণৱ ধৰ্ম আন্দোলনে দেখা নিদিলেহেঁতেন, ভাৰতবৰ্ষ এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ সময়তেই ভাৰতৰ ইতি পৰিলহেঁতেন, ভাৰতৰ জৱনিকা পৰিলহেঁতেন, ভাৰত নিশ্চিন্ন হৈ গ'লহেঁতেন। কিয়? ইতিমধ্যে ভাৰতৰ জীৱনী শক্তি কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছিল। আৰু সেই সময়তেই আমি স্বীকাৰ কৰোঁ বা নকৰোঁ, প্ৰায় 700 খ্ৰীষ্টাব্দৰ পৰা 1200 খ্ৰীষ্টাব্দলৈকে অৰ্ধ সহস্ৰাব্দ ব্যপ্ত ভাৰতবৰ্ষই বিদেশী মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। 500 লং ইয়াৰ্ছ হিৰোইক ৰেজিষ্টেঞ্চ, বীৰ বিক্ৰমেৰে সৈতে ভাৰতবৰ্ষই তেওঁলোকক প্ৰতিহত কৰিছে। বাট অৱশেষত উই হেভ টু এডমিট, আমি পৰাজিত হৈছোঁ। অৱশেষত 500 বছৰৰ পিছত আমি পৰাজিত হৈছোঁ। এই পৰাজিত হোৱাৰ সময়ত যেতিয়া আমি যেতিয়া সহস্ৰ বছৰ আগত যেতিয়া আমি বিদেশীৰ পদানত হৈছিলোঁ, সেই সময়খিনিত এই স্তৰবিন্দই কৈছে এই বৈষ্ণৱ ধৰ্ম আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষত
সমগ্ৰ ভাৰতবৰ্ষত বৈষ্ণৱ ধৰ্ম আন্দোলনে ভাৰতবৰ্ষক ৰক্ষা কৰিছিল কিন্তু এই বৈষ্ণৱ ধৰ্ম আন্দোলনত আমি কি কাম কৰিছিলোঁ প্ৰথম যুগত জগত আৰু জীৱনৰ সত্য সন্ধান দ্বিতীয় যুগত আমি আমাৰ জীৱনক গঢ়ি তুলিছো সমাজক গঢ়ি তুলিছো শাস্ত্ৰক গঢ়ি তুলিছো তৃতীয় যুগত কাব্য সাহিত্য দৰ্শনৰ একেবাৰে পৰাকাষ্ঠা তেনেহলে চতুৰ্থ যুগটো বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগত আমি কি কৰিছিলো সেই কথাৰ যদি আমি হৃদয়ঙ্গম কৰিব নোৱাৰো তেনেহলে আমি বৈষ্ণৱ ধৰ্ম আন্দোলনৰ তাৎপৰ্য আমি হৃদয়ঙ্গম কৰিব নোৱাৰিম আৰু তেতিয়াই আমি আকৌ জ্যোতিপ্ৰসাদৰ ওচৰলৈ উভতি যাব লাগিব জ্যোতিপ্ৰসাদে এখাৰ কথা কৈ গৈছে আৰু আমাৰ মাননীয় নগেন শইকীয়া ছাৰে কৈ থৈ গৈছে যে শিল্পীৰ পৃথিৱীত লেখা কথাখিনি জ্যোতিৰ কথাখিনি কৈছে কেৱল অসমৰ বাবে নহয় কেৱল ভাৰতৰ বাবে নহয় সমগ্ৰ পৃথিৱীৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা বিষয়বস্তু আৰু কৈছে জ্যোতিৰ যদি আমি শিল্পীৰ পৃথিৱীও নপঢ়ো জ্যোতি ককাইদেৱে সমগ্ৰ ভাৰতবৰ্ষৰ চিন্তাৰাজিক মাত্ৰ দুই আখাৰ বাক্যৰে কৈ গৈছে যদি সেই দুই আখাৰ বাক্যক যদি হৃদয়ঙ্গম কৰিব পাৰো বেদৰো প্ৰমূল্যৰ তাৎপৰ্য বুজিব পাৰিম আমি মহাভাৰত ৰামায়ণকো বুজিব পাৰিম আমি বৈষ্ণৱ ধৰ্ম আন্দোলনকো বুজিব পাৰিম নৱবৈষ্ণৱ ধৰ্ম আন্দোলনকো বুজিব পাৰিম জ্যোতি ককাইদেৱে কি কৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ এটা বাক্যতেই জ্যোতিয়ে লিখিছিল হে আৰু মাথো কিন্তু ব্যাকৰণগতভাৱে হে আৰু মাথো দুবাৰ লেখাৰ কোনো প্ৰয়োজন নাই অৰ্থাৎ তেওঁ কিমান জোৰ দিছিল তাতে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰিব পাৰে আমাক এখন ধুনীয়া পৃথিৱী লাগে ধুনীয়া পৃথিৱীৰ অৰ্থ আমাক এখন ধুনীয়া দেশ লাগে ধুনীয়া দেশৰ অৰ্থ আমাক এখন ধুনীয়া ৰাজ্য লাগে ধুনীয়া ৰাজ্যৰ অৰ্থ আমাক এখন ধুনীয়া সমাজ লাগে ধুনীয়া মঙ্গলদৈ লাগে ধুনীয়া দৰং লাগে ধুনীয়া গুৱাহাটী লাগে ধুনীয়া গাঁও লাগে আৰু ধুনীয়া গাঁও লাগাৰ অৰ্থ মোক এটা ধুনীয়া জীৱন লাগে তেনেহলে উপায় কি ৰসায়ন বিজ্ঞানে পৃথিৱীক ৰূপান্তৰিত কৰিব নোৱাৰে পদাৰ্থ বিজ্ঞানেও নোৱাৰে অৰ্থনীতিয়েও নোৱাৰে ৰাজনীতিয়েও নোৱাৰে সমাজনীতিয়েও নোৱাৰে জ্যোতি ককাইদেৱে কৈ গৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে অনলি ট্ৰান্সফৰমেশ্যন কেন মেক দি ৱৰ্ল্ড বিউটিফুল মাত্ৰ এটাই উপায় নান্য পন্থা বিদ্যতে তাৰ বাহিৰে অন্য কোনো পন্থা নাই কিন্তু কিহৰ ৰূপান্তৰ এই শিল্পীৰ পৃথিৱীতে জ্যোতি ককাইদেৱে লিখি গৈছে জীৱনৰ ৰূপান্তৰ উই হেভ টু চেঞ্জ আৱাৰ সেলফ উই হেভ টু ট্ৰান্সফৰ্ম আৱাৰ সেলফ সমস্ত ভাৰতবৰ্ষৰ অধ্যাত্ম দৰ্শনৰ যিটো মূল উপজীব্য সেয়া হ'ল আই হেভ টু ট্ৰান্সফৰ্ম মাই সেলফ নিজক ৰূপান্তৰিত কৰাৰ অৰ্থ কি মই আজি এদিন মই নৰোত্তম হ'ব লাগিব কিন্তু নৰোত্তম হোৱাও মোৰ জীৱনৰ লক্ষ্য নহয় আই হেভ টু বিকাম নাৰায়ণ আৰু বৰ্তমান মই কি মম এব অংশ সনাতন বৰ্তমান মই কেৱল সেই কৃষ্ণৰ এটা সনাতন অংশ শ্ৰীকৃষ্ণই নিজেই বিচাৰিছে গীতাৰ 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোক আপোনালোকে আজি ঘৰত গৈ পঢ়ি চাব মোৰ ইয়াতে আছে গীতা মই আৰু কৈ নিদিওঁ এই যে 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোক গীতাত যেতিয়া আমি গীতাৰ যিসকল ভাষ্যকাৰ আছে তেওঁলোকে দুটা শ্লোকৰ কথা খুব কয় পৃথিৱীব্যাপী জনপ্ৰিয় সেই দুটা শ্লোক হ'ল 7 আৰু 8 নম্বৰ শ্লোক 4 নম্বৰ অধ্যায়ৰ কিন্তু 9 আৰু 10 নম্বৰ শ্লোকটোৰ বিষয়ে নকয় কিয় নকয় জানেনে যদি আজি আপোনালোকৰ অঞ্চলত কোনোবা গীতাৰ বিষয়ে ভাষণ দিয়া যদি ব্যক্তি আছে আপোনালোকে সুধিব আৰু 7 আৰু 8 নম্বৰ শ্লোক দুটা ইয়াত থকা প্ৰত্যেকেই শুনিছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত কি পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম আৰু এই যে কি কয় যে এই যে ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে আমি খুব ভাল পাওঁ শ্লোক দুটা কিয় তাতো মই নিজক ৰূপান্তৰিত কৰিব নালাগে মই পৃথিৱীক লণ্ডভণ্ড কৰিম পৃথিৱীত মই হত্যা লুণ্ঠন ধৰ্ষণ ইত্যাদিৰে পৃথিৱীক প্ৰদূষিত কৰিম মোৰ হৃদয় প্ৰদূষিত কৰিম আৰু কৃষ্ণই দাসৰ দৰে পৃথিৱীত আহি ইয়াত দুষ্কৃতিকাৰীক নাশ কৰিব সাধুসকলক ৰক্ষা কৰিব ধৰ্ম সংস্থাপন কৰিব মই নিজে কৰিব নালাগে একো আমি সেই কাৰণে হাত তালি দিওঁ যি ধৰণে আমাৰ ৰাজনৈতিক দলত যেতিয়া যিকোনো ৰাজনৈতিক দলেই যেতিয়া ভাষণ দিয়ে
প্ৰত্যেকটো ৰাজনৈতিক দলৰ বাবে কেৱল বিপৰীত পক্ষৰ লোকসকলহে দায়ী সেইবাবে তেওঁলোকৰ সমৰ্থকসকলে হাত চাপৰি দিয়ে মই সিদিনাও বিশ্ববিদ্যালয়ত কৈছোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কাম কি ৰকেট সায়েন্সতকৈ কি ডাঙৰ কাম অধ্যাত্ম শাস্ত্ৰ বহুতে কয় তত্ত্বগধুৰ কোনো তত্ত্বগধুৰ নহয় সমস্যা মাত্ৰ এটাই যেতিয়াই কোনোবা বক্তাই যেতিয়া শ্ৰোতাক যেতিয়া পৰিৱৰ্তিত হ'বৰ বাবে ক'ব ৰূপান্তৰিত হ'বৰ বাবে ক'ব তেতিয়াই শ্ৰোতাই ক'ব বৰ তত্ত্বগধুৰ কথা কৈছে বুজাত কিন্তু একেবাৰে বীজগণিততকৈ সহজ কথা ৰকেট সায়েন্সতকৈ সহজ কথা ৰকেট সায়েন্সতকৈ সহজ কথা কিন্তু যেতিয়াই মই কথাটো শুনি যেতিয়া মোৰ মনত লাগিব কথাটো বুজাৰ অৰ্থ কি মই নিজক ৰূপান্তৰিত কৰিব লাগিব আৰু নান্য পন্থা বিদ্যতে আমাক জ্যোতি ককাইদেৱে কৈ গৈছে মই কোৱা নাই কৈছে কি ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ মই যদি নিজক ৰূপান্তৰিত নকৰোঁ তেনেহ'লে কস্মিন কালেও মই যিমানেই একনিষ্ঠ সেৱক নহওঁ কিয় যদি মই নিজক ৰূপান্তৰিত যদি নকৰোঁ তেনেহ'লে কস্মিন কালেও মই এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিবলৈ নোৱাৰোঁ ধুনীয়া পৃথিৱী গঢ়ি তুলিবলৈ নোৱাৰোঁ আৰু সেইবাবে এই 7 আৰু 8 নম্বৰ শ্লোকৰ এই দুটা শ্লোকৰ পিছত গীতাৰ ভাষ্যকাৰসকলে 9 আৰু 10 নম্বৰ শ্লোক দুটাৰ কথা নকয় কিয় জানেনে 9 আৰু 10 নম্বৰ শ্লোক দুটাত কৃষ্ণই কৈছে বোলে বোপাই এই 7 আৰু 8 নম্বৰ শ্লোকৰ অৰ্থ যদি জানিব খুজিছা প্ৰথমতে মোৰ জন্ম আৰু কৰ্মৰ বিষয়ে জানিব লাগিব মোৰ জন্ম আৰু কৰ্ম এটাও মানৱীয় নহয় বুলি কৈ গৈছে কৈছে মোৰ জন্মও দিব্য কৰ্মও দিব্য কৈছে যিজনে মোৰ দিব্য জন্ম আৰু দিব্য কৰ্মৰ বিষয়ে তত্ত্বতঃ জানিব পাৰিব সেইজনেহে মোক পাব তাৰমানে প্ৰথমতে আমি অৱতাৰৰ দিব্য কৰ্ম আৰু দিব্য জন্মৰ বিষয়ে জানিব লাগিব এতিয়া মই জানিব লগাৰ লেঠা পৰিল মোৰ দায়িত্ব আহি পৰিল গতিকে টিকাকাৰসকলে জানে নিজৰ জনপ্ৰিয়তা হেৰুৱাৰ ভয়ত এই 9 নম্বৰ শ্লোকটোৰ কথা নকয় 10 নম্বৰ কথাটো আৰু নকয় কিয় নকয় 10 নম্বৰত কৈছে বীত ৰাগ ভয় ক্ৰোধা আমাৰ ৰাগ কামনা বাসনা ক্ৰোধ সব নোহোৱা কৰি কৈছে শ্ৰীকৃষ্ণক আশ্ৰয় কৰি যিসকলে জ্ঞানৰূপী তপস্যাৰ দ্বাৰা নিজক পবিত্ৰ কৰিব তেওঁহে বহু জনমৰ পাছত কৈছে মত ভাবম আগতা মোৰ স্বৰূপত স্থিত হ'ব শর্ত সাপেক্ষ কৃষ্ণক মই এনেই নাপাম বীত ৰাগ ভয় ক্ৰোধা আই হেভ টু ট্ৰান্সফৰ্ম মাই সেল্ফ মই যদি ক্ৰোধী ব্যক্তি মই নিজক ৰূপান্তৰিত কৰিব লাগিব আকৌ জ্ঞানৰ দ্বাৰা তপস্যাও কৰিব লাগিব কৃষ্ণক আশ্ৰয়ও ল'ব লাগিব তাৰ পিছতে বহু জনমৰ পিছত মই কৃষ্ণক পাম আৰু সেইবাবে কোনো টিকাকাৰে মই আপোনালোকক প্ৰত্যাহ্বান জনাই কৈছোঁ গীতাৰ টিকাকাৰে 9 আৰু 10 নম্বৰ শ্লোক দুটাৰ কথা নকয় আপোনালোকে আজি গৈ গীতাত পঢ়ি যাব আৰু শ্ৰী তৰবিন্দই কৈছে শ্ৰীকৃষ্ণই পৃথিৱীলৈ অহাৰ আচল উদ্দেশ্য 10 নম্বৰ শ্লোকটোতহে কৈছে এই মত ভাবম আগতা যে মোৰ স্বৰূপত পৃথিৱীৰ সমগ্ৰ মানুহক মই যাতে সমগ্ৰ মানুহৰ উত্তৰণ হয় মোৰ স্থিতিত আৰু তাৰ বাবে মই নিজক দৃষ্টান্ত হিচাপে দেখুৱাবৰ বাবে কাৰণ গীতাত শ্ৰীকৃষ্ণই কেৱল মাত্ৰ এবাৰ জনকৰ উদাহৰণ দাঙি ধৰিছে বাকি সদায় তেওঁ নিজৰ উদাহৰণ দাঙি ধৰিছে এবাৰ মাত্ৰ জনকৰ উদাহৰণ দাঙি ধৰাৰ বাহিৰে সমগ্ৰ গীতাখনত সমগ্ৰ পৃথিৱীৰ মানুহৰ ৰোল মডেল হিচাপে নিজক উপস্থাপিত কৰিছে অৰ্থাৎ তেওঁ কিহৰ কাৰণে জন্ম লৈছিল যাতে তেওঁ নিজৰ জীৱনৰ দৃষ্টান্তৰ দ্বাৰা আৰু সেইখিনি কথাই ভাগৱতত আছে যে নিজৰ জীৱনৰ দৃষ্টান্তৰ দ্বাৰা কেনেকৈ নৰোত্তম হ'ব পাৰে আৰু নৰোত্তমৰ পিছত কি ধৰণে মানুহ নাৰায়ণৰ স্থিতিলৈ উত্তৰণ ঘটিব পাৰে তাৰ যিটো জীৱন্ত মডেল লাগিব আমাক যিজন আমাক আদৰ্শ পুৰুষ লাগিব শ্ৰীকৃষ্ণই নিজক আদৰ্শ পুৰুষ হিচাপে প্ৰতিস্থাপিত কৰিছিল আৰু তাৰ বাবে নেচেসাৰী কণ্ডিশ্যন হ'ল ধৰ্ম সংস্থাপন তাৰ বাবে নেচেসাৰী কণ্ডিশ্যন হ'ল যে বিনাশায় দুষ্কৃতাম তাৰ বাবে নেচেসাৰী কণ্ডিশ্যন হ'ল পৰিত্ৰাণায় সাধুনাম যে পৰিত্ৰাণায় সাধুনাম তেওঁ সেইখিনি জগতত নাহাকও কৰিব পাৰে জগতৰ অত্যাচাৰ বিনাশ কৰিবৰ বাবে তেওঁ নিজৰ বিভূতিৰ দ্বাৰা কৰিব পাৰে মহাপুৰুষৰ দ্বাৰা কৰিব পাৰে অকল ধৰ্ম সংস্থাপন কৰিবৰ বাবে দুষ্কৃতিকাৰীক বিনাশ কৰিবৰ বাবে কেৱল মাত্ৰ ধৰ্ম সংস্থাপন কৰিবৰ বাবে বা সাধুসকলক পৰিত্ৰাণ কৰা কামটো তেওঁ বৈকুণ্ঠত থাকিও কৰিব পাৰে
কাৰণ তেওঁ জগতত কিয় আহিছিল কাৰণ যেনেকৈ নালাত পানী যোৱা কেতিয়া বন্ধ হৈ যায় যেতিয়া তাত জাবৰ জোথৰ তাত যেতিয়া জাবৰ জোথৰ জমা হয় তেতিয়া নালাটো চাফা কৰিব লাগে গতিকে তেওঁ আহিছিল নালাটো চাফা কৰিবৰ বাবে তেওঁ দুৰ্যোধন পেহিয়েকৰ এই যে যুধিষ্ঠিৰ পেহিয়েকৰ ল'ৰা আছিল বাবে তেওঁ স্বজন প্ৰীতিৰ দ্বাৰা যে তেওঁক ৰজা পাতিব লাগে বাবে কুৰুক্ষেত্ৰ যুদ্ধৰ সেই পৰিমণ্ডল ৰচনা কৰা নাছিল কাৰণ বিনাশ প্ৰয়োজন আছিল তেওঁৰ বাবে পাণ্ডৱ নিমিত্ত মাত্ৰ আছিল অস্ত্ৰ আছিল সেইবাবেহে তেওঁ যুধিষ্ঠিৰক ৰজা পাতিছিল যুধিষ্ঠিৰৰ প্ৰতি স্বজন প্ৰীতি কৰি যে তেওঁ পেহিয়েকৰ ল'ৰা সেইবাবে ৰজা পাতিব লাগে কাৰণ পৃথিৱীত আপোনালোকে কওকচোন কিমান ৰজাই ৰজা কন্যাই কৰিছে ভায়েকে ভায়েকক অন্যায় কৰিছে কিন্তু প্ৰতিবাৰতে জানো ভগৱানে আহি পৃথিৱীত নিজে জানো আহি প্ৰতিবাৰতেই জানো অৱতাৰ গ্ৰহণ কৰিছে কৰা নাই কিন্তু জগতত এটা ডাঙৰ ঘটনা সেই ডাঙৰ ঘটনাটো কি যে পৃথিৱীৰ মানুহে নিজৰ যিটো ৰূপান্তৰৰ প্ৰক্ৰিয়া স্তব্ধ কৰি দিছে এই ৰূপান্তৰৰ যিটো প্ৰক্ৰিয়াৰ বাট মুকলি কৰিব আহিছিল আৰু সেইবাবে জ্যোতি ককাইদেৱে কৈ গৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ মই কোনো কথা নিজৰ পৰা কোৱা নাই এই একেখিনি কথাই এই যে মই কৈছোঁ নৰৰ পৰা নৰোত্তমৰ পৰা নাৰায়ণলৈ যিটো আমাৰ অভিযাত্ৰা তাৰ আগত গীতাৰ আগত কোনে কৈছে উপনিষদে কৈছে বৃহদাৰণ্যক এই উপনিষদে কৈছে সদায় শুনি থকা মন্ত্ৰ আপুনি মই সদায় শুনিছোঁ কি অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় দিছ অমৃতম গময় ইজ দি সেন্স অফ বিকামিং নাৰায়ণ কৈছে মোৰ জীৱনটো অসতৰ পৰা সতলৈ অভিযাত্ৰা হ'বই লাগিব মোৰ জীৱনটো অন্ধকাৰৰ পৰা জ্ঞানৰ অভিমুখে অভিযাত্ৰা হ'বই লাগিব আই হেভ টু ট্ৰান্সফৰ্ম মাইছেল্ফ ফ্ৰম ডাৰ্কনেছ টু লাইট অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষৰ মূল বাণী হ'ল নিজক ৰূপান্তৰিত কৰা আৰু সেইবাবে আকৌ জ্যোতি ককাইদেৱে গাইছিল কি তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ দিছ জীৱনৰ অৰ্থ অভিনৱ ইজ নাথিং বাট মৃত্যুৰ মা অমৃতম গময় অথবা গীতাৰ ভাষাত যদি ক'বলৈ যাওঁ মদ ভাৱম আগতা যিটো 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত কৈছে আৰু এই দায়িত্বকেই বাস্তৱত ৰূপায়িত কৰাৰ মহা দায়িত্ব লৈ বৈষ্ণৱ ধৰ্ম আন্দোলনে ভাৰতবৰ্ষত দেখা দিছিল অতি সংকট মুহূৰ্তত যেনেকৈ গীতাই কৈছিল বীত ৰাগ ভয়ক্ৰোধা মহাৰিষি শ্ৰী স্তৰবিন্দই কৈছে বৈষ্ণৱ ধৰ্ম আন্দোলনৰ মূল তাৎপৰ্য তেওঁ এষাৰি বাক্যত কৈছে তাৰ অন্য বহু কথা থাকিব পাৰে কৈছে মানুহৰ নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰাটো আছিল মূল লক্ষ্য মানুহৰ নিম্ন প্ৰকৃতিক লোৱাৰ নেচাৰ নিম্ন প্ৰকৃতি কিয় কাৰণ শ্ৰীকৃষ্ণই গীতাত কৈছে তেওঁৰ হেনো দুটা প্ৰকৃতি আছে 7 নম্বৰ অধ্যায়ৰ 4, 5 আৰু 6 নম্বৰ শ্লোকত কৈছে তেওঁৰ হেনো দুটা প্ৰকৃতি এটা হেনো পৰা প্ৰকৃতি এটা অপৰা প্ৰকৃতি মানে লোৱাৰ নেচাৰ অপৰা প্ৰকৃতি মানে কি কৈছে আকাশ ভূমি বায়ু পানী আকাশ ভূমি আৰু তাৰ পিছত কৈছে মন বুদ্ধি আৰু অহংকাৰ এই 8টা তত্ত্ব লৈ আকাশ ভূমি অগ্নি বায়ু আৰু পানী এই 5টা তত্ত্ব আৰু মন বুদ্ধি আৰু অহংকাৰ এই 8টা তত্ত্ব হেনো তেওঁৰ নিম্ন প্ৰকৃতিহে এইটোত আৰু কৈছে এই প্ৰকৃতিৰ বাহিৰেও মোৰ এটা উচ্চতৰ প্ৰকৃতি আছে পৰা প্ৰকৃতি আছে এটা উচ্চতৰ প্ৰকৃতি আছে আৰু কৈছে এই যে জগত যে মোৰ যে জীৱ আমাৰ মহাপুৰুষ শ্ৰীমন্ত গুৰুজনাই যে লিখি গৈছে কুকুৰ আৰু শৃগালৰো আত্মা ৰাম বুলি কৈ থৈ কৈছে মোৰ এই পৰা প্ৰকৃতিটোহে জীৱ হৈছে মোৰ এই নিম্ন প্ৰকৃতিটো জীৱ হোৱা নাই নিম্ন প্ৰকৃতিটো আমি যিখন দেখি থকা প্ৰকৃতি অৰ্থাৎ আকাশ বায়ু অগ্নি পানী এই 5টা তত্ত্ব যিটো আমি পঞ্চভূত বুলি কওঁ আৰু মন বুদ্ধি আৰু অহংকাৰ আৰু কৈছে তেওঁৰ পৰা প্ৰকৃতি পৰা মানে হ'ল উচ্চ সংস্কৃতত পৰা মানে উচ্চতৰ অপৰা মানে লোৱাৰ কৈছে পৰা প্ৰকৃতিটোৰ পৰাহে বোলে জীৱ হৈছে আৰু বৈষ্ণৱ ধৰ্ম আন্দোলনে এই দায়িত্বটো গীতাই কোৱা এই দায়িত্ব মূৰ পাতি লৈছিল কৈছে আমি মানুহৰ নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰি কি কৰিম অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিম আপোনালোকে ধৰ্ম আন্দোলনৰ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ সমগ্ৰ আপোনালোকে যিবোৰ শাস্ত্ৰ আছে অধ্যয়ন কৰক তাৰ মূল নিৰ্যাস এইটো যেতিয়ালৈ মই মোৰ নিজৰ নিম্ন প্ৰকৃতিক উচ্চ প্ৰকৃতিলৈ মই উদ্ধাৰিত কৰিব নোৱাৰিম
মই বৈষ্ণৱ ধৰ্মৰ সেৱক হোৱাৰ মোৰ দৃষ্টিত কোনো সাৰ্থকতা নাই আৰু তাৰ পিছত আহিল নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলন অৰ্থাৎ এতিয়ালৈকে ভাৰতবৰ্ষই তেনেহ'লে 4টা যুগত 4টা নিৰ্দিষ্ট কাম প্ৰথম যুগত জীৱন আৰু জগতৰ সত্য সন্ধান দ্বিতীয় যুগত জীৱন আৰু সমাজৰ গঠন শাস্ত্ৰ নিৰ্মাণ তৃতীয় যুগত কলা সাহিত্য ধৰ্ম বিজ্ঞান বৌদ্ধিকতাৰ দ্বাৰা চতুৰ্থ যুগত নিম্ন প্ৰকৃতিৰ উদ্ধায়ন আৰু একেবাৰে অন্তিম যুগ কৈছে শ্ৰী অৰবিন্দই লিখিছে ভাৰত মনীষাৰ অন্তিম দীপ্তি বুলি কৈছে নৱ বৈষ্ণৱ ধৰ্ম তেওঁ কি কয় যেন পোষ্ট তেওঁ ইংৰাজীত লিখিছে পোষ্ট বৈষ্ণৱিজিম বুলি কৈছে নৱ বৈষ্ণৱ ধৰ্ম কৈছে ভাৰত মনীষাৰ অন্তিম দীপ্তি বুলি কৈছে লাষ্ট ফাইন ফ্লাৱাৰ অফ ইণ্ডিয়ান কালচাৰ বুলি কৈছে তেনে নৱ বৈষ্ণৱ ধৰ্মই কি কৰিছিল যিটো আমি মহাপুৰুষ আমি শংকৰদেৱৰ সৈতে আমি যেতিয়া মহাপুৰুষ শংকৰদেৱৰ ধৰ্মটোক আমি নৱ বৈষ্ণৱ ধৰ্ম বুলি কওঁ যে নৱ বৈষ্ণৱ ধৰ্মত কি কৰিছিল তেওঁ এই যে নৱ বৈষ্ণৱ ধৰ্মত সমগ্ৰ ভাৰতবৰ্ষত তেতিয়া নৱ বৈষ্ণৱ ধৰ্মৰ মূল উদ্দেশ্যটো কি আছিল আপুনি চিন্তা কৰক আমাৰ ইনটিউচন বিকশিত হ'ল আমি জীৱত আৰু জগতৰ সত্য সন্ধান কৰিলোঁ তাৰ পিছত আমি আমাৰ সমাজ গঢ়িলোঁ জীৱন গঢ়িলোঁ তাৰ পিছত আমাৰ কলা সাহিত্য কাব্য সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগত কৰিলোঁ তাৰ পিছত নিম্ন প্ৰকৃতিক উদ্ধায়িত কৰিলোঁ কিন্তু এটা নিম্ন প্ৰকৃতিক উদ্ধায়িত কৰিব লাগিলে আমাৰ ৰুচিবোধ ৰূপান্তৰিত হ'ব লাগিব আমাৰ ৰসানুভূতি ৰূপান্তৰিত হ'ব লাগিব আমাৰ হৃদয় বৃত্তি ৰূপান্তৰিত হ'ব লাগিব এই নৱ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ মূল লক্ষ্য হ'ল আমাৰ মাজত থকা হৃদয়ানুভূতি ৰসানুভূতি হৃদয় বৃত্তি আমাৰ সমগ্ৰ ৰুচিবোধক উদ্ধায়িত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰা আৰু এয়াই হ'ল আমাৰ সত্ৰীয়া নৃত্য বৰগীত ভাওনাৰ মূল যিটো তাৎপৰ্য যাতে মোৰ ৰুচিবোধ মোৰ ৰসানুভূতি যাতে নিম্ন সুৰৰ দ্বাৰা প্ৰভাৱান্বিত নহয় মোৰ ৰুচিবোধক উদ্ধায়িত কৰিব লাগিলে মোক বৰগীত লাগিব কাৰণ মানুহৰ মাজত ৰস আছে কেৱল প্ৰকৃতিয়েই নহয় ৰস আছে যদি আজি আপুনি কল্পনা কৰকচোন অসমত যদি বৰগীত নাথাকিলহেঁতেন ভক্তিমূলক গীতসমূহ নাথাকিলহেঁতেন ভাওনা নাথাকিলহেঁতেন সত্ৰীয়া নৃত্য নাথাকিলহেঁতেন আজি যি ধৰণে এইবোৰৰ কিছু পৰিমাণে প্ৰচাৰ কমি যোৱা বাবে আমাৰ নৱপ্ৰজন্মৰ মাজত ৰুচিবোধ কি ধৰণৰ হৈছে গতিকে এই যে ভাওনা বৰগীত তাৰ পিছত সত্ৰীয়া নৃত্যৰ মূল যিটো তাৰ লক্ষ্য হ'ল আমাৰ ৰুচিবোধক ৰূপান্তৰিত কৰিব লাগিব আমাৰ যিটো হৃদয় বৃত্তিক পৰিৱৰ্তিত কৰিব লাগিব আমাৰ যিটো ৰসানুভূতি আছে আমাৰ ৰসানুভূতিক পৰিৱৰ্তিত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব লাগিব মুঠৰ ওপৰত ৰূপান্তৰিত কৰিব লাগিব আৰু সেই দৃষ্টিৰে মই আৰু এয়াই যিটো মোক সভাপতি মহোদয়ে কৈছিল সঞ্চালক মহোদয়ে যে বেদান্ত দৰ্শনৰ এয়াই মূল কথা কাৰণ এক অংশত বিপ্ৰাহ বহুধা বদন্তি বুলি কৈছে একেখিনি কথাই ভিন ভিন শ্ৰোতাৰ কাৰণে আমি ভিন ভিন ধৰণে ক'ব লাগিব কাৰণ ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো তেনেহ'লে মই এতিয়া অলপমান আহিছোঁ এই যে বৰ্তমানৰ যুগটোত আমি বৰ্তমানৰ যুগটো যদি শ্ৰী অৰবিন্দই কৈছে ইট ইজ এ পিয়'ৰ কমাৰ্চিয়েল এজ ইট ইজ এ কমাৰ্চিয়েল চিভিলাইজেশ্যন এই যুগত মানুহে অৰ্থৰ বাহিৰে আন একো কথাই বুজি নাপায় সাহিত্য সংস্কৃতি ধৰ্ম যিয়েই কৰিছোঁ সকলোকে অৰ্থৰ লগত বিজড়িত কৰোঁ আমি অৰ্থাৎ কৈছে কমাৰ্চিয়েলিজিম ইজ দি হাৰ্ট অফ মডাৰ্ণ চিভিলাইজেশ্যন যে আমি এই অৰ্থৰ সাধনা কৰিছে বৰ্তমান যুগত আৰু সেইবাবেই কৈছোঁ যে বৰ্তমানৰ যুগটো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত যুগ হিচাপে এদিন যদি প্ৰমাণিত হয় বা ভৱিষ্যতৰ পৰিণত মানৱতাই যদি আমাক কয় যে তোমালোক এই যুগটোক যদি অন্ধকাৰ যুগ বুলিও যদি পিছত যদি কোনোবাই থেচিছ লিখি PhD লাভ কৰে মই অন্তত কেতিয়াও হতচকিত নহওঁ তাৰপিছত এই যুগত আমি কি কৰিছোঁ এই যুগত শ্ৰী অৰবিন্দই কৈছে আমি আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা ভগৱানক নিৰ্বাসিত কৰিছোঁ অধ্যাত্মক নিৰ্বাসিত কৰিছোঁ কিন্তু যদি গীতা ভাগৱত বুজিবলৈ খোজো ভগৱান আৰু অধ্যাত্মক যদি বাদ দিওঁ তেনেহ'লে এইবোৰ গ্ৰন্থ অধ্যয়নৰ কোনো মূল্যই নাই আপুনি আমাৰ ভাৰতবৰ্ষৰ এই আধুনিক যুগ হোৱাৰ আগত যিমান আমাৰ সাহিত্য কাব্য আমাৰ গীতিকাব্য সমগ্ৰ ভাৰতবৰ্ষত কেৱল মাত্ৰ ভগৱানক কেন্দ্ৰ কৰি আছিল আৰু আধুনিক যুগত ভগৱানক দলিয়াই আধুনিক মানুহে কি কৰিছে নিজেই নিজক আৰাধ্য কৰিছে এতিয়াৰ পৰা হেনো আধুনিক মানুহে ভগৱানক আৰু পূজা নকৰে মানুহে মানুহক পূজা কৰিব
ভাল কথা, মানুহে মানুহকেই পূজা কৰক, প্ৰথমতে ৰূপান্তৰিত হৈ লওক মানুহে নিম্ন প্ৰকৃতিক ঊৰ্ধ্ব প্ৰকৃতিলৈকে ৰূপান্তৰিত কৰি লওক, মানুহৰ ৰসানুভূতি ৰুচিশীল কৰি লওক, মানুহৰ হৃদয়বৃত্তিক ৰুচিশীল কৰি লওক। আধুনিক মানুহে শ্লোগান দিছে পৃথিৱীক হেনো প্ৰদূষণমুক্ত কৰিব। মোক আপোনালোকে কওকচোন, প্ৰদূষিত হৃদয়ৰ দ্বাৰা মই এখন প্ৰদূষণমুক্ত পৃথিৱী পাম? কস্মিন কালেও নাপাওঁ। কোটি কোটি টকা খৰচ কৰক, ৰাষ্ট্ৰসংঘই খৰচ কৰক, আমেৰিকাই খৰচ কৰক, ভাৰতবৰ্ষই খৰচ কৰক, এখন প্ৰদূষিত হৃদয়ৰ সৈতে আমি কস্মিন কালেও এখন প্ৰদূষণমুক্ত ভাৰতবৰ্ষ নাপাওঁ। ৰূপান্তৰৰ বাহিৰে অন্য কোনো উপায় নাই। আই হেভ টু চেঞ্জ মাই সেল্ফ। আৰু এই ৰূপান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। মই মোৰ পৰা কৰিব লাগিব। আপুনি কৰিব নে নকৰিব, ইট ইজ আপ টু ইউ। কিন্তু এই ৰূপান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব মই মোৰ নিজৰ পৰা। এই যুগত মানুহে আন্তৰ জীৱনক গুৰুত্ব নিদিয়ে, কেৱল বাহ্য জীৱনো সত্য, কিন্তু বাহ্য জীৱনৰ প্ৰতিষ্ঠা হ'ল আন্তৰ জীৱন। সেই আন্তৰ জীৱনৰ প্ৰতিও গুৰুত্ব দিব লাগিব। কিয়? গীতাত শ্ৰীকৃষ্ণই স্পষ্টভাৱে কৈছে যে মই ক'ত থাকোঁ। কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। আৰু শ্ৰীকৃষ্ণই অৰ্জুনক স্পষ্ট কৈছে তুমি সেইজন ভগৱানৰে শৰণ লোৱা। কোনজন ভগৱান? মণিকূটত থকা ভগৱানজন নহয়, মন্দিৰত থকা ভগৱানজন নহয়, যিজন বৈকুণ্ঠত থকা ভগৱান সেইজনো নহয়। কোনটো শ্লোকত কৈছে? 18 নম্বৰ অধ্যায়ৰ 61 আৰু 62 নম্বৰ শ্লোকত কৈছে তুমি সেইজন ভগৱানৰ শৰণ লোৱা, যিজন ভগৱান তোমাৰ হৃদয়ৰ ভিতৰত আছে। আপোনালোকে পঢ়ি যাব আজি গৈ 18 নম্বৰ অধ্যায়ৰ 61 আৰু 62 নম্বৰ শ্লোকত কৈছে যিজন ভগৱানক মই 24 ঘণ্টা বহন কৰি ফুৰোঁ। কাৰণ 24 ঘণ্টা সেইজন ভগৱানেহে মোক সহায় কৰিব। সেইজন ভগৱানৰ কৈছে তমেব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত বুলি কৈছে। সকলো প্ৰকাৰেৰে 61ত কৈছে প্ৰথম যে ভগৱান ক'ত থাকে, কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। আৰু তাৰ পিছত 62 নম্বৰ শ্লোকত কৈছে 18 নম্বৰ অধ্যায়ৰ কৈছে তুমি সেইজন ভগৱানৰে শৰণ লোৱা। সেইজন ভগৱানৰ শৰণ ল'ব দিছে। আৰু সেইভাবে কিন্তু আধুনিক যুগে এই আন্তৰ জীৱনক কোনো গুৰুত্ব প্ৰদানেই নকৰে। আধুনিক যুগে ভাবে সাপ্লাই অফ ইনফৰমেশ্যন, বাহিৰৰ পৰা মই গণিত পঢ়াম, ৰসায়ন বিজ্ঞান পঢ়াম, ইয়াত পদাৰ্থ বিজ্ঞান পঢ়াম, পৃথিৱী ধুনীয়া হৈ যাব। এজন ৰেপিষ্টেও, এজন ধৰ্ষণকাৰীও বিজ্ঞানী পাৰে হ'ব, কিন্তু এজন ধৰ্ষণকাৰীয়ে পৃথিৱীক ধুনীয়া কৰিব নোৱাৰে। ধৰ্ষণকাৰী হেজ টু বি ট্ৰান্সফৰ্ম। কিন্তু এজন বিজ্ঞানী, কিন্তু এজন ধৰ্ষণকাৰীও বিজ্ঞানী হোৱাটো অসম্ভৱ নহয়। এজন ধৰ্ষণকাৰীও গণিতজ্ঞ হোৱাটো একো টান কথা নহয়। আৰু সেইভাবে কৈছোঁ আমাক জ্যোতি ককাইদেৱে এনেই কোৱা নাই, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তেওঁৰ আৰু কোনো মন্ত্ৰই নাই। তাৰপিছত এই যুগত আমি আমাৰ আত্মাক গুৰুত্ব নিদিওঁ। কাক গুৰুত্ব দিওঁ? অহঙৰ আমি উদযাপন কৰোঁ। আত্মাটোৰ কাম কি? কেৱল মাত্ৰ মৃত্যুৰ সময়ত আমি আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰোঁ। বাকী আৰু জীৱনটোত আমাৰ আত্মাৰ সৈতে কোনো সম্বন্ধ নাই। কিয় আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰোঁ? কাৰণ আমি জানো যে সমগ্ৰ জীৱনব্যাপী আত্মা উপেক্ষিত, সমগ্ৰ জীৱনব্যাপী আত্মা নেগলেক্টেড। আত্মাক উপহাস কৰিছোঁ, আত্মাক আমি নেগলেক্ট কৰিছোঁ। আত্মাৰ লগত মোৰ জীৱনটোৰ কোনো সম্বন্ধ নাছিল। সেইভাবে আমি জানো যে মৃতকৰ আত্মাই, আমি যদি বাহিৰৰ পৰা প্ৰাৰ্থনা নকৰোঁ সেই আত্মাই সদ্গতি নাপাব। কাৰণ আত্মাৰ লগত আমাৰ কোনো সম্বন্ধই নাই। কাৰ লগত সম্বন্ধ? অহং, মোৰ ঘৰ, মোৰ পৰিয়াল, মোৰ দেশ, মোৰ ৰাজ্য, মোৰ কবিতা, মোৰ প্ৰবন্ধ, মোৰ টকা, মোৰ পইচা, মোৰ সন্মান, মোৰ খ্যাতি, মোৰ ক্ষমতা। গতিকে আমি আধুনিক যুগত অহঙৰ পূজা কৰোঁ। আৰু সেইবাবেই কৈছোঁ বৰ্তমানৰ যুগ পৃথিৱীৰ ইতিহাসত আটাইতকৈ অন্ধকাৰ যুগ হিচাপে এদিন প্ৰমাণিত হোৱাৰ আশংকা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। আৰু এই যুগত মানুহে আৰু এটা বস্তু ঘৃণা কৰে। কাক ঘৃণা কৰে? এই যুগত মানুহে আটাইতকৈ ঘৃণা কৰে জ্ঞানক। এই যুগত আটাইতকৈ বেছি ঘৃণা কৰে মানুহে জ্ঞানক। আপুনি জ্ঞানৰ কথা ক'লে ক'ব যে বৰ তত্ত্বগধুৰ কথা কৈছে, কিন্তু যদি ৰাজনীতিৰ কথা কওঁ খুব ভাল পায়। কাৰণ ৰাজনীতিত মই আনক সমালোচনা কৰিলেই হৈ গ'ল। কাৰণ ৰাজনীতিত মই নিজক ৰূপান্তৰিত কৰিব নালাগে, আনক সমালোচনা কৰিব পাৰিলেই মই ৰাজনীতিত সফল কাম হৈ যাব পাৰিম। কিন্তু ধৰ্ম অধ্যাত্মৰ ক্ষেত্ৰত আনক সমালোচনা কৰিলে মোৰ অধঃপতন হ'ব। মই মোৰ নিজক ৰূপান্তৰিত কৰিব লাগিব। আৰু মই সেইভাবে একেবাৰে শেষত মই
মই সেইবাৰে একেবাৰে শেষত মই পুনৰ তাৰিণী চহৰীয়া মহোদয়লৈ উভতি আহিছোঁ যে আমি এই যে আমি এজন মানুহৰ জীৱনৰ ওপৰত অভিনন্দন গ্ৰন্থ আমি প্ৰকাশ কৰিবলৈ লোৱাৰ যিটো আমি পৰম্পৰা সৃষ্টি কৰিছোঁ তাৰ অৰ্থ কি, তাৰ তাৎপৰ্য কি মই নিজে বুজিবলৈ যত্ন কৰিছোঁ, হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰিছোঁ। বিগত 200 বছৰ ধৰি সমগ্ৰ পৃথিৱীয়ে যিয়ে যিমান পাৰে ঘৰ, পৰিয়াল, চুবুৰী, গাঁও সকলোকে ত্যাগ কৰি কি কৰিছে? সমাজবাদ কৰিছে, মানৱতাবাদ কৰিছে, জাতীয়তাবাদ কৰিছে। আৰু তাৰ পৰিণতি স্বৰূপে আমাৰ গাঁও, আমাৰ চুবুৰী এৰাবাৰীলৈ ৰূপান্তৰিত হৈছে। আৰু তাৰ পিছত আমাৰ গাঁওবিলাকত ভাৰতবৰ্ষত স্বাভাৱিকভাৱে মানৱ নিৰ্মাণৰ এটা প্ৰক্ৰিয়া আছিল। আজিৰ পৰা 100 বছৰ 150 বছৰ আগত এজন মানুহ গাঁৱৰ পৰা যদি তেওঁ যদি নিজক যদি খাপে তৰপে স্তৰে যদি নিজক প্ৰগতি কৰি নানে, তেওঁ ৰাজ্যিক স্তৰত কেতিয়াও নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰে। কিন্তু বৰ্তমান এনে এটা সময় হৈছে, মই মোৰ নিজৰ গাঁৱক উপেক্ষা কৰিও, নিজৰ চুবুৰীটোক উপেক্ষা কৰিও মই এজন ৰাজ্যৰ নেতা হৈ যাব পাৰোঁ। ছেটেলাইট এটা উপগ্ৰহ সদৃশ মই নেতা হৈ যাব পাৰোঁ। আৰু সেই দৃষ্টিৰেই মই বিশ্লেষণ কৰিছোঁ এই অভিনন্দন গ্ৰন্থ ইত্যাদিৰ জৰিয়তে আমি আমাৰ গাঁৱলৈ উভতি আহিছোঁ, আমাৰ চুবুৰীটোলৈকে আমি পুনৰ দৃষ্টিপাত কৰিছোঁ যে এই চুবুৰীটোৰ মানুহক কোনে আলোকিত কৰিব পাৰিব, মোৰ সংগঠনক কোনে উৎসাহিত কৰিব পাৰিব, অনুপ্ৰাণিত কৰিব পাৰিব। অৰ্থাৎ আমি মানুহৰ জীৱনৰ প্ৰতি দৃষ্টিপাত কৰিবলৈ পুনৰ আৰম্ভ কৰিছোঁ। যাতে মানুহে জীৱনটোত মই কি কৰিলোঁ, কি কৰা নাই। কাৰণ আমি ইয়াতে কি কৰোঁ, কাকত আলোচনীয়ে আমাক কিছুমান মানুহক আদৰ্শ স্থানীয় কৰি আমাৰ সন্মুখত তুলি ধৰে। হয়, তেওঁলোকৰ জ্ঞানৰ প্ৰয়োজন আছে, কিন্তু আমি ব্যক্তিগতভাৱে তেওঁক চিনি নাপাওঁ। এই যে কাকত আলোচনী সকলে যিবোৰ মানুহক একেবাৰে মহৎ মানুহ, মহাপুৰুষ কৰি তোলে, আমি সেইসকলৰ বিষয়ে কিন্তু আমাৰ কোনো প্ৰত্যক্ষ অভিজ্ঞতা নাই। মই সেই দৃষ্টিৰে বিচাৰ বিশ্লেষণ কৰিছোঁ, যেতিয়া গাঁও এখনত এজন গাঁৱৰ মানুহকে আপোনালোকে অভিনন্দন জনাব, যেতিয়া তেওঁৰ জীৱনৰ ওপৰত চৰ্চা কৰিব, অৰ্থাৎ তেওঁৰ বিষয়ে যিটো ভাল কথা লিখিব সেইটো সত্য নে মিথ্যা কথা আমি সকলোৱে নিজে প্ৰমাণ পাম। মই কোৱা নাই যে ৰাজ্যিক স্তৰৰ, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ মানুহৰ দ্বাৰা মই মোৰ নিজক অনুপ্ৰাণিত নকৰিম, কিন্তু তেওঁলোকৰ জীৱনৰ ঘটনাৰ সত্যাসত্য মই নিৰূপণ কৰিব নোৱাৰোঁ। আনে লেখা কিতাপক বিশ্বাস কৰিব লাগিব। কিন্তু ইয়াত মই গাঁৱৰ পৰা যিজন মানুহক অভিনন্দন জনাইছোঁ, তেওঁৰ জীৱনৰ আজি এই কিতাপখনত আমাৰ তাৰিণী চহৰীয়া মহোদয়ৰ বিষয়ে যিসকলে যিবোৰ কথা লিখিছে, সত্য কথা লিখিছে নে মিথ্যা কথা লিখিছে, ইউ কেন ইয়ৰ চেল্ফ ভেৰিফাই। আপোনালোকে নিজেই সেইবোৰৰ সত্যাসত্য প্ৰমাণিত কৰিব পাৰিব। কিন্তু আপোনালোকে কিন্তু মই ভাল মানুহ নে বেয়া মানুহ আপোনালোকে নাজানে। আপোনালোকে মোক কাগজ পত্ৰৰ জৰিয়তে জানিছে, কাকত আলোচনীৰ জৰিয়তে জানিছে। মই সেই দৃষ্টিৰেই মই এটা হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰিছোঁ। এই অভিনন্দন গ্ৰন্থৰ অৰ্থ হ'ল এই যে যোৱা 200 বছৰ আমি সমাজবাদী হৈছোঁ, আমি জাতীয়তাবাদী হৈছোঁ, মানৱতাবাদী হৈছোঁ, কিন্তু মই মোৰ জীৱনক হেৰুৱাই পেলাইছোঁ। আমি জীৱনৰ প্ৰতি দৃষ্টিপাত কৰা নাই। আমি আমাৰ নিজৰ গাঁওখন, চুবুৰীটোক এৰি, গাঁও চুবুৰীক এৰাবাৰী কৰি আমি একেবাৰে বিশ্ববাদী হৈছোঁ। আমি একেবাৰে চহৰত গৈ বাস কৰিছোঁ। তাৰপিছত আমাৰ গাঁও, আমাৰ চহৰক আমি আমি সকলো বস্তুৰ প্ৰতি পিঠি দিছোঁ। গতিকে এই অভিনন্দন গ্ৰন্থৰ জৰিয়তে পুনৰ আমি জীৱনক অৱলোকন কৰাৰ প্ৰক্ৰিয়াটোলৈকে আমি যেন উভতি আহিছোঁ। আমি আমাৰ নিজৰ এই যে গাঁৱত মানৱ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া আছিল, অৰ্থাৎ ইজনে সিজনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। কাৰণ গাঁৱৰ কোনো ল'ৰা ছোৱালীক অনুপ্ৰাণিত সেই আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ব্যক্তি এজনে আহি কেতিয়াও কৰি দিব নোৱাৰে। আপোনালোকৰ স্থানীয় মানুহেই আমাৰ ল'ৰা ছোৱালীক অনুপ্ৰাণিত কৰিব লাগিব, স্থানীয় মানুহে আলোকিত কৰিব লাগিব। আৰু তেওঁৰ বিষয়ে যদি ইয়াত কোনোবাই প্ৰবন্ধ এটা মিছা কথা যদি লিখিছে, আপোনালোকে নিজেই তাৰ সত্যাসত্য প্ৰমাণ কৰি চাব পাৰিব। আৰু সেই দৃষ্টিৰেই মই কৈছোঁ যে এই অভিনন্দন গ্ৰন্থৰ মূল্য মই নতুনকৈ তাৰ তাৎপৰ্য মই হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ জ্যোতিপ্ৰসাদেও কৈছিল
আমাৰ জ্যোতিপ্ৰসাদেও কৈছিল যে উপজিয়েই মই বিশ্ব নাগৰিক, কিন্তু তাৰ মাজত পাৰ্থক্য আছে। তেওঁ উপজিয়েই বিশ্ব নাগৰিক, কিন্তু তেওঁৰ নিজৰ উপজা গাঁওখনক পাহৰি যোৱা নাছিল। মই একেবাৰে শেষত মই তেওঁৰ এটা কবিতা, শিল্পীৰ আলোকযাত্ৰা কবিতা, তাতো আমি আমাৰ জীৱনৰ বাবে দৃষ্টি পাম। কিন্তু জ্যোতিপ্ৰসাদেও বিশ্বজনীনতাৰ কথা কৈছে, কিন্তু সেই বিশ্বজনীনতাৰ অৰ্থ যে মই উপজিয়েই বিশ্ব নাগৰিক হোৱাৰ বাবে মই আমেৰিকাত নোযোৱাকৈও, মই মোৰ চুবুৰী নেৰিও, মই মোৰ গাঁৱক নেৰিও মই উপজিয়েই বিশ্ব নাগৰিক হ'ব পাৰোঁ। আৰু তেওঁ নিজৰ উপজা গাঁও, নিজৰ জান জুৰি একো বস্তু বাদ দিয়া নাই, কিন্তু শেষত কৈছে মই পৃথিৱীৰ সভা হ'লে যাওঁ বুলিও কৈছে। মই সেই বিষয়ে মই একেবাৰে শেষত কৈ মই বক্তৃতা শেষ কৰিম। আৰু তাৰপিছত এই যে মই আৰু এষাৰ কথা, আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী, অসম কেশৰী, তেওঁৰ এটা কবিতা মই বিপ্লৱী মই তাণ্ডৱী, মোৰ দৃষ্টিত অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম কবিতা। কিয়? তাত কবিয়ে বিপ্লৱ তুলিব বিচাৰিছে, তাণ্ডৱ তুলিব বিচাৰিছে, চাৰিওফালে দুৰ্নীতি দেখা পাইছে। এয়া হ'ল প্ৰথম তেওঁৰ পৰ্যবেক্ষণ এটা কবিতাৰ মাজতেই। মইতো কওঁ আটাইতকৈ যদি অসমীয়া সাহিত্যৰ স্পিৰিচুৱেল কবিতা, কিন্তু মোৰ এই যিটো দৃষ্টিভংগী হয়তো আমাৰ মূৰ্ধন্য সাহিত্যিকসকলে হাঁহি উৰুৱাই দিবও পাৰে। কিয়? তাৰপিছত তেওঁ উপলব্ধি কৰিছে, তেওঁ দেখিছে যে মই যদি সাহিত্যৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ যাওঁ, সিফালে মই ৰাজনীতিৰ দুৰ্নীতি দেখা পাওঁ। এটাত যদি মই দুৰ্নীতি নিৰ্মূল কৰোঁ, আন এটাত দুৰ্নীতিয়ে দেখা দিয়ে। অৰ্থাৎ পৰ্যবেক্ষণৰ পিছত তেওঁ ৰিয়েলাইজেশ্যন হৈছে। তাৰপিছত তেওঁ দেখিছে ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত তাকে মোহিনী কলাৰ ছবি। অৰ্থাৎ এজন আমি শিল্পী হৈছে, ছবি আঁকিছে, ভাল ছবি আঁকিছে, আমি তেওঁক পূজা কৰিছোঁ। কিন্তু ইয়াত মই কোৱা নাই, অসম কেশৰীয়ে কৈ গৈছে হেনো ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত তাকে মোহিনী কলাৰ ছবি। আৰু সেই দৃষ্টিতে এই যে আমাৰ বৰগীত, আমাৰ যে ভাওনা, আমাৰ যে সত্ৰীয়া নৃত্য, আমাৰ হৃদয়ানুভূতিৰ ৰূপান্তৰ, আমাৰ ৰুচিবোধৰ ৰূপান্তৰ, আমাৰ ৰসানুভূতিৰ ৰূপান্তৰৰ যে প্ৰয়োজন আছে। কাৰণ মই অলপ আগত যিটো কথা ক'লোঁ, এ ৰেপিষ্ট কেন অলছো বিকাম এ গুড চাইণ্টিষ্ট। ঠিক যিধৰণে ইয়াত আমাক অম্বিকাগিৰিয়ে লিখি থৈ গৈছিল, ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত তাকে মোহিনী কলাৰ ছবি, মোহিনী কলাৰ ছবি। তাৰপিছত অসম কেশৰীয়ে দেখিছে সমাধানৰ সূত্ৰ পাইছে। কি সমাধানৰ সূত্ৰ? জনে জনে হলে ক্লেদা, যদি প্ৰত্যেকে জনে জনে হলে ক্লেদা প্ৰসৰণ, গোটেই জগত হ'ব সুবিমল শুদ্ধ। দেখিছে সমাধান দেখোন মোৰ মাজতেই আছে। সেইবাবে তেওঁ কৈছে প্ৰথমে নিজৰ অহং সিন্ধু নিৰ্মূল কৰি, যে অহং সিন্ধু বুলি কৈছে, অহঙক সিন্ধুৰ লগত তুলনা কৰিছে, সাগৰৰ লগত তুলনা কৰিছে। প্ৰত্যেকে যদি নিজৰ অহঙক হত্যা কৰিব পাৰোঁ, মই যদি হত্যাকাৰীলৈ ৰূপান্তৰিত কৰিব পাৰোঁ নিজক, কাক হত্যা কৰি? মোৰ নিজৰ অহঙক হত্যা কৰি মই যদি আত্মাক যদি লাভ কৰিব পাৰোঁ, তেনেহ'লে জগত নিজে নিজেই সুবিমল শুদ্ধ হৈ যাব। আৰু সেইবাবে জ্যোতি ককাইদেৱে গাইছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে। এয়াই নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ তাৎপৰ্য, এয়াই বৈষ্ণৱ ধৰ্ম আন্দোলনৰ তাৎপৰ্য। আৰু সেইবাবেই মই সেই ধৰণেই এই যে অভিনন্দন গ্ৰন্থ কৰাৰ আমি যিটো পৰম্পৰা সৃষ্টি কৰিছোঁ, মই সেই ধৰণে তাৰ তাৎপৰ্য হৃদয়ংগম কৰিছোঁ। আৰু তাৰপিছত একেবাৰে শেষত এই যে পৰিয়ালবৰ্গৰ কৃতজ্ঞতা শ্ৰদ্ধা জ্ঞাপনৰ এটা পৰম্পৰা, যে মই মোৰ পিতৃলৈকে মই শ্ৰদ্ধা জনাইছোঁ, যে জীৱনজোৰা এজন পিতৃয়ে এখন ঘৰত অভিভাৱক হিচাপে, এজন ঘৰৰ মুৰব্বী হিচাপে, আজিও যদি মই জীৱনত কিবা হেৰুৱা বুলি যদি কওঁ, মই মোৰ দেউতাৰ অভাৱ আজিও মই নিজে জীৱন্তভাৱে অনুভৱ কৰোঁ মই। আৰু সেইবাবে কৈছোঁ যে এই যে তেখেতৰ ভাৰ্গৱ চহৰীয়া, এই যে ধ্ৰুৱজ্যোতি চহৰীয়া প্ৰমুখ্যে সন্তানসকলে পিতৃৰ জীৱনকালতেই পিতৃৰ প্ৰতি তেওঁলোকৰ যিটো কৃতজ্ঞতা শ্ৰদ্ধা জ্ঞাপনৰ যিটো ইয়াত ব্যৱস্থা কৰিছে, মই তাৰ বাবে তেওঁলোকৰ শলাগ লৈছোঁ। আৰু কৃতজ্ঞতা পৃথিৱীৰ সকলো গুণৰ ভিতৰত শ্ৰেষ্ঠ গুণ। এই কৃতজ্ঞতাই মোক একেবাৰে মহামানৱলৈ ৰূপান্তৰিত কৰিব পাৰিব। যে মই সেই বিষয়ে আজি মই অধিক ব্যাখ্যা কৰিবলৈ নাযাওঁ, যে এই কৃতজ্ঞতা গুণৰ দ্বাৰা মই মোৰ নিজক মহামানৱ ৰূপে মই নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু কৃতজ্ঞতাৰ আৰম্ভণি কৰিব লাগিব শলাগ আৰু ধন্যবাদৰ পৰা। কিন্তু একেবাৰে অন্তিম হ'ল কৃতজ্ঞতা, কাৰণ কৃতজ্ঞতা অন্তৰাত্মাৰ বস্তু। ধন্যবাদ কেৱল মাত্ৰ এটা ছুপাৰফিচিয়েল উপৰুৱা বাহিৰৰ বস্তু। গতিকে আমি লাহে লাহে এটাৰ পৰা এটালৈ গৈ শেষত আমি কৃতজ্ঞতা জ্ঞাপন কৰিব পৰা এই যিটো গুণ, সেইটো একেবাৰে শ্ৰদ্ধেয় গুণ। গতিকে মই এই
এই যে আমি জীৱনৰ প্ৰতি উভতি দৃষ্টিপাত কৰিছোঁ, আমি আমাৰ উপজা গাঁৱৰ প্ৰতি দৃষ্টিপাত কৰিছোঁ, আমি যে মানুহক কৃতজ্ঞতা জনোৱাৰ পৰম্পৰা এটা আৰম্ভ কৰিছোঁ, সেই দৃষ্টিৰেই মই আজি ইয়াত তাৰিণী চহৰীয়া মহোদয়ৰ এই বৰ্ণাঢ্য জীৱন অভিনন্দন গ্ৰন্থ যিখন উন্মোচিত হৈছে তাৰ মই তাৎপৰ্য মই নিজে হৃদয়ঙ্গম কৰিছোঁ আৰু মই পুনৰ তেখেতে শতায়ু লাভ কৰক, যাতে তেখেতৰ আমি ইয়াত শতবৰ্ষ পালন কৰিবলৈ আমি আকৌ যাতে নিমন্ত্ৰিত হওঁ, আৰু এই শতায়ু তেওঁ গৰকক, আৰু শতায়ুগৰাকী তেওঁৰ নিজৰ গাঁওখনক তেওঁ যি সময়ত চাকৰি কৰি থকাৰ সময়ত যিদৰে দৰং বা ওদালগুৰি ইত্যাদিত শংকৰদেৱ সংঘৰ এজন একনিষ্ঠ সেৱক হিচাপে সেৱা আগবঢ়াবলৈ পাৰিছিল, অহা 100 বছৰলৈ যাতে তেওঁ কৰি থাকিব পাৰে, ভগৱন্তই তেওঁক সুস্বাস্থ্য প্ৰদান কৰক, আৰু এই যে তেখেতক পৰিপূৰ্ণৰূপে কৰ্মত কৰি ৰাখক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই, আৰু শেষত মোৰ এই গোটেই কথাখিনিৰ সাৰমৰ্ম মই এই যে কৈছোঁ যে যিটো মই কথাৰে মই মোৰ বক্তৃতা শেষ কৰিব বিচাৰিছোঁ, জ্যোতি ককাইদেৱে তেওঁৰ এটা শিল্পীৰ আলোকযাত্ৰা নামৰ এটা কবিতাত কি লিখিছিল, এই যে তেওঁ একো বস্তু পাহৰা নাই, তেওঁ কৈছিল যে মই উপজিয়েই বিশ্ব নাগৰিক হ'ম। ভূপেন হাজৰিকায়ো লিখিছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ, কিন্তু তেওঁলোকে ভূপেন হাজৰিকায়ো অসমৰ গীত মাত, অসমৰ সমাজ, আনকি তেওঁৰ অৰুণাচলৰ জন্মভূমিকো তেওঁ কেতিয়াও পাহৰি যোৱা নাছিল। কিন্তু যোৱা 200 বছৰত এনে এটা আমাৰ দেশত, আমাৰ সমাজত, পৃথিৱীত পৰম্পৰা আৰম্ভ হৈছে। আজি আপুনি যিজন মানুহ এজন গাঁৱত একেবাৰে নিন্দিত মানুহ, গাঁৱত নিন্দিত মানুহজনো ৰাতাৰাতিৰ ভিতৰতে সমগ্ৰ অসমৰো এজন সৰ্বগ্ৰহণযোগ্য ব্যক্তি হৈ যাব পাৰে, সেই সুযোগ আমি দিছোঁ। কাৰণ আগত যিটো প্ৰক্ৰিয়া আছিল, এজন মানুহ গাঁৱৰ যিবোৰ আমাৰ কিছুমান প্ৰক্ৰিয়া আছিলে, আমাৰ গাঁৱৰ প্ৰক্ৰিয়া আছিলে, এইবোৰ বহু পাশ্চাত্য শক্তিয়ে সেইবোৰ বস্তুক বিধ্বস্ত কৰিবলৈ প্ৰয়াস কৰিছে। কিন্তু এই অভিনন্দন গ্ৰন্থৰ জৰিয়তে আমি উভতি আমাৰ উপজা গাঁৱৰ প্ৰতি দৃষ্টিপাত কৰিছোঁ, আমি আমাৰ জীৱনলৈ দৃষ্টিপাত কৰিছোঁ, আমি আমাৰ পিতৃ মাতৃৰ প্ৰতি আমাৰ কৃতজ্ঞতা শ্ৰদ্ধাক নতুনকৈ উপলব্ধি কৰি হৃদয়ঙ্গম কৰিবলৈ শিকিছোঁ। সেই দৃষ্টিৰে মই আজিৰ অনুষ্ঠানৰ মই তাৎপৰ্য হৃদয়ঙ্গম কৰি, আৰু এই যে দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি, মই এই যে মাননীয় তাৰিণী চহৰীয়া মহোদয়ৰ পৰিয়ালবৰ্গক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি, মই এই জ্যোতিপ্ৰসাদৰ এই কবিতা ফাঁকিৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। জ্যোতিয়ে লিখিছিল তেওঁৰ এটা শিল্পীৰ আলোকযাত্ৰা নামৰ কবিতাত, কি লিখিছিল, কৈছে, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, চিৰসুন্দৰৰ মই অন্তৰ্ধানী হৈ। জ্যোতিপ্ৰসাদে এদিনো জীৱনত সুন্দৰতাক ত্যাগ কৰা নাই, সৌন্দৰ্যক ত্যাগ কৰা নাই, তেওঁ সেইবাবে আমি সুন্দৰৰ সাধক বুলি কওঁ। কৈছে, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, চিৰসুন্দৰৰ মই অন্তৰ্ধানী হৈ, সৌন্দৰ্যৰ বৈচিত্ৰ্যৰে নৱদৱ ধেমালিৰে আনন্দ বিলাওঁ, ঘৰে ঘৰে নতুনৰ চাকিতি জ্বলাওঁ, প্ৰতি ঘৰক উজ্বলাই তোলাৰ কথা কৈছে, কেৱল দেশ জাতি সমাজক নহয়, ঘৰে ঘৰে নতুনৰ চাকিতি জ্বলাওঁ। তাৰপিছত কৈছে, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলে মুকুতা বিচাৰি যাওঁ। তাৰপিছত কি লিখিছে, উপজা গাঁৱৰ পৰা, যিজনে লিখিছে যে উপজিয়েই মই বিশ্ব নাগৰিক, সেই একেজন জ্যোতিপ্ৰসাদে আকৌ কবিতাত লিখিছে কি, যে উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি, নিজৰ উপজা গাঁৱৰ নিজৰাৰ পাৰটোকো তেওঁ পাহৰি যাব খোজা নাই। কৈছে, উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জান জুৰি নয়েদি লুইতৰ ৰূপালী বালিৰে মই জোনাকত বালি ভাত খাই সোৱণশিৰীয়া সোণ দিনৌ কমাওঁ। তাৰপিছত কি কৈছে, মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই নতুন পুৱাৰ ছবি চাওঁ, মহাভাৰতৰ বাটে পৃথিৱীৰ সভা হলে যাওঁ। একেবাৰে উপজা গাঁৱৰ পৰা মহাভাৰতৰ বাটে পৃথিৱীৰ সভা হলে তেওঁ যাব। গতিকে সেই দৃষ্টিৰে মই আপোনালোকৰ এই অনুষ্ঠানৰ মই তাৎপৰ্য ব্যাখ্যা কৰি পুনৰ তাৰিণী চহৰীয়া মহোদয়ক ভগৱানে সুস্বাস্থ্য প্ৰদান কৰক, আপোনালোকৰ মাজত কৰ্মত কৰি ৰাখক, আপোনালোকৰ এই গাঁওখন
সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন জাকত জিলিকা গাঁৱলৈ ৰূপান্তৰিত হওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পুনৰ দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।